নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ লৈছো সোশ্যাল সায়েন্সৰ ক্লাস 9 ৰ লখিমপুৰ ডিস্ট্ৰিক্টৰ যিখন হাফ ইয়াৰলি এক্সাম হৈ গল সেই পেপাৰখন আজি আমি আলোচনা কৰিবলৈ লৈছো আলোচনা একচুয়ালি মই বনাবলৈ ইচ্ছা নাছিলে সোশ্যাল সায়েন্সৰ কিন্তু কেজনমান ষ্টুডেন্টছৰ অনুৰোধ ক্ৰমে এই পেপাৰখন মই কৰিবলৈ বাধ্য হলো সো কোনো সময় নষ্ট নকৰি আমি আমাৰ পেপাৰখন চাই থাকো এতিয়া প্ৰথম কোৱেশ্চনটো কি দিছে প্ৰথম কোৱেশ্চনটো দিছে যে ভাস্কো দা গামাই ভাৰতৰ কোত উপস্থিত হৈছিল উত্তৰটো কি হ'ব কালিকট নেক্সট দিছে ভাৰতৰ প্ৰথম লোকসেৱা পদবী লাভ কৰোতা কোন আছিল নামটো কি আছিল সত্যেন্দ্ৰনাথ ঠাকুৰ নেক্সট দিছে আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন এটা উত্তৰটো হ'ব দয়ানন্দ সৰস্বতী ভাৰতৰ প্ৰথমখন সংবাদপত্ৰৰ নাম কি বেংগল গেজেট নেক্সট হৈছে 1997 চনৰ ভূমিকম্পৰ ফলত গুৱাহাটীৰ সমীপৱৰ্তী কোনখন বিলৰ সৃষ্টি হৈছিল উত্তৰটো কি হ'ব চান্দুবি বিল নেক্সট প্ৰশ্নটো দিছে মাটিকালি ফালৰ পৰা ভাৰতৰ স্থান কি ভাৰতৰ স্থান হ'ল সপ্তম আকৌ তাৰ পিছত দিছে ভাৰতৰ প্ৰথমটো ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল উত্তৰটো কি হ'ব 1885 চন নেক্সট দিছে অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয় এডাম স্মিথক কোৱা হয় এতিয়া আমি প্ৰশ্নসমূহ চাওঁ ইংলেণ্ডৰ প্ৰথম বাণিজ্য কেন্দ্ৰ ভাৰতৰ কোত কেতিয়া স্থাপিত হৈছিল উত্তৰটো হ'ব একৰ্ডিং টু তোমালকৰ যিখন কিতাপ সেই কিতাপখনৰ মতে যিখন আমাৰ হিষ্ট্ৰি কিতাপ আছে সেইখনৰ মতে ইংলেণ্ডৰ প্ৰথম বাণিজ্য কেন্দ্ৰ স্থাপন কৰা হৈছিল 1611 খ্ৰীষ্টাব্দত মুছলিপট্টমত 3 নম্বৰটো দিছে পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱা কোন দুটা মূল ভাগত ভাগ কৰিব পাৰি উল্লেখ কৰা উত্তৰটো হ'ব প্ৰথম ভাগটো হ'ল যে মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি 1897 খ্ৰীষ্টাব্দৰ সিপাহী বিদ্ৰোহলৈকে আৰু নেক্সটটো হ'ব যে 1858 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দৰ ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰ কৰালৈকে ঠিক আছে নেক্সট প্ৰশ্নটো হ'ল যে বন্দে মাতৰম গীতটি কোনে কাৰ কবিতাৰ প্ৰতি আকৃষ্ট হৈ ৰচনা কৰিছিল উত্তৰটো হ'ব উৰ্দু কবি মোহাম্মদ ইকবালৰ কবিতাৰ প্ৰতি আকৃষ্ট হৈ বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ে বন্দে মাতৰম গীতটি ৰচনা কৰিছিল নেক্সট প্ৰশ্নটো দিছে ভাৰতত প্ৰথম ৰেল কেতিয়া আৰু ক'ৰ পৰা কলৈ চলিছিল উত্তৰটো হ'ব ভাৰতত প্ৰথম ৰেল চলিছিল 1853 খ্ৰীষ্টাব্দত বোম্বাই আৰু এতিয়াৰ মুম্বাই আৰু থানেৰ মাজত নেক্সট প্ৰশ্নটো দিছে নদীৰ মোহনাত সৃষ্টি হোৱা দ্বীপবিলাকক কিয় বদ্বীপ বুলি কোৱা হয় উত্তৰটো হ'ব যে নদীৰ মোহনাত গেট জমা হৈ কিছুমান দ্বীপৰ সৃষ্টি হয় ঠিক আছে উপকূলৰ কাষৰীয়া অগভীৰ সাগৰত য'ত নৈ গৈ পৰে তাতে নৈয়ে কঢ়িয়াই অনা গেট জমা হৈ কিছুমান দ্বীপৰ সৃষ্টি হয় এই দ্বীপবিলাকৰ আকৃতি কি হয় অসমীয়া ব আখৰটোৰ দৰে আৰু ইংৰাজী ডি আখৰটোৰ দৰে হয় সেই দ্বীপবিলাকক কি বুলি কোৱা হয় বদ্বীপ বা ডেল্টা বুলি কোৱা হয় উদাহৰণস্বৰূপে ব্ৰহ্মপুত্ৰ নীল মিছিছিপি আদি নদীৰ বদ্বীপ পৃথিৱী বিখ্যাত ঠিক আছে নেক্সট প্ৰশ্নটো হৈছে যে কি বুলি সুধিছে নেক্সট প্ৰশ্নটো 7 নম্বৰটো সুধিছে যে বতাহৰ কাৰ্যৰ ফলত সৃষ্টি হোৱা দুটা ভূ অৱয়ৱৰ নাম লিখিবলৈ কৈছে এটা হ'ল বালিৰ পাহাৰ 2 নম্বৰটো হ'ল ইনচেলবাৰ্গ আৰু বহুতো আছে ইয়াতে কেৱল মাত্ৰ উল্লেখে কৰিবলৈ দিছে গতিকে মই মাত্ৰ নামকেইটা উল্লেখ কৰি দিছো আৰু এটা কৈছে যে আভ্যন্তৰীণ প্ৰব্ৰজন আৰু বাহ্যিক প্ৰব্ৰজনৰ মাজত পাৰ্থক্য লিখা আভ্যন্তৰীণ প্ৰব্ৰজন এটা প্ৰব্ৰজন মানেনো কি প্ৰব্ৰজন মানে হ'ল এঠাইৰ পৰা যেতিয়া হিঠাইলৈ মানুহবিলাকৰ মানে অহা যোৱা চলাচল কৰে মানুহবিলাকে তাকে কি বুলি কোৱা হয় প্ৰব্ৰজন বুলি কোৱা হয় এতিয়া প্ৰব্ৰজন আভ্যন্তৰীণো হ'ব পাৰে আৰু বাহ্যিকো হ'ব পাৰে এটা আভ্যন্তৰীণ প্ৰব্ৰজন বুলি ক'লে আমি কেনেধৰণে বুজি পাম যদি আমাৰ ইয়াৰ পৰা অসমৰ পৰা গৈ পেলাই এজন মানুহে কেৰালাত গৈ পেলাই কাম কৰি আছে তেতিয়াহ'লে তেওঁক আমি কি বুলি ক'ম আভ্যন্তৰীণ প্ৰব্ৰজন হোৱা বুলি ক'ম মানে দেশৰ ভিতৰতে হোৱা প্ৰব্ৰজনক আমি কি বুলি ক'ম আভ্যন্তৰীণ প্ৰব্ৰজন বুলি ক'ম আকৌ এখন দেশৰ পৰা গৈ আন এখন দেশলৈ হোৱা প্ৰব্ৰজনক আমি কি বুলি ক'ম বাহ্যিক প্ৰব্ৰজন বুলি ক'ম উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ আমাৰ অসমৰ ভাৰতৰ পৰা গৈ যেতিয়া মানুহবিলাকে ইংলেণ্ড আমেৰিকা কানাডা আদিত কাম কৰি থাকে বা পঢ়া শুনা কৰিবলৈ যায় তেতিয়াও আমি সেইটো কি বুলি ক'ব পাৰোঁ বাহ্যিক প্ৰব্ৰজন হোৱা বুলি ক'ব পাৰোঁ ঠিক আছে নেক্সট প্ৰশ্নটো দিছে যে হিমালয় পৰ্বতমালা কোন যুগত সৃষ্টি হৈছিল আৰু এই পৰ্বতমালাৰ ঠাইত অতীতত কি আছিল বুলি ধাৰণা কৰা হৈছে উত্তৰটো হ'ব হিমালয় পৰ্বতমালা টাৰ্চিয়াৰী যুগত সৃষ্টি হৈছিল এই পৰ্বতমালাৰ ঠাইত অতীতত সাগৰ আছিল বুলি ধাৰণা কৰা হৈছে আৰু সাগৰখনৰ নাম কি আছিল টেথিছ সাগৰ ঠিক আছে নেক্সট প্ৰশ্নটো দিছে ভাৰতৰ দুটা আঞ্চলিক দলৰ নাম লিখিবলৈ দিছে তোমালোকে জানাই গতিকে এটা হ'ল অসমৰ অসম গণ পৰিষদ লিখিছো আৰু আনটো লিখিছো আকালি দল আৰু বহুতো আছে কিতাপখন মেলি চালে তোমালোকে সেই দলবিলাকৰ নামবিলাক জানিবলৈ পাবা
আৰু 11 নম্বৰ প্ৰশ্নটো দিছে ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন কোন চনত অনুষ্ঠিত হৈছিল আৰু ইয়াত কোনে জয়লাভ কৰিছিল উত্তৰটো হ'ব ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল 1952 চনত আৰু ইয়াত জয়লাভ কৰিছিল জাতীয় কংগ্ৰেছে ঠিক আছে এতিয়া মৰ্চা চৰকাৰৰ দুখ লিখিবলৈ কৈছে দুটা মৰ্চা চৰকাৰৰ দুটা দুখ লিখা মৰ্চা চৰকাৰৰ দুটা দুখ হ'ল যে মৰ্চা চৰকাৰ ক্ষণস্থায়ী আৰু অথবা অস্থিৰ আৰু 2 নম্বৰটো হ'ল যে অংশীদাৰী দলৰ আকাংক্ষা এই দুটা হ'ল মৰ্চা চৰকাৰৰ দুখ আৰু বহুতো আছে কিতাপখন মিলাই চালে তোমালোকে গম পাই যাবা নেক্সট প্ৰশ্নটো দিছে যে অৰ্থবিজ্ঞান শব্দটো কোন ভাষাৰ কি শব্দৰ পৰা উৎপত্তি হৈছে উত্তৰটো কি হ'ব অৰ্থবিজ্ঞান শব্দটো গ্ৰীক অকিঅনমিয়া শব্দৰ পৰা অনা হৈছে আৰু ইয়াত অকিয়জৰ অৰ্থ হ'ল পৰিয়াল আৰু নমজৰ অৰ্থ হ'ল নিয়ম নেক্সট প্ৰশ্নটো হৈছে যে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন কৰা হৈছিল আৰু ভাৰতলৈ অহা আগতে কোম্পানীয়ে কিহৰ ব্যৱসায় কৰিছিল এতিয়া উত্তৰটো কি হ'ব ইয়াৰ আগত এটা প্ৰশ্ন থাকি গৈছে জনমূৰি আয়ৰ সূত্ৰটো লিখা বুলি কৈছে জনমূৰি আয়ৰ সূত্ৰটো হ'ব সূত্ৰটো লিখিছো এনে ধৰণে কিন্তু তাৰ আগতে আমি ডেফিনেশ্যনটো দি লৈছো যে এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰিলে যিমান পোৱা যায় তাকে আমি কি বুলি জানো জনমূৰি আয় বুলি জানো এটা জনমূৰি আয়ৰ সূত্ৰটো কি হ'ব জনমূৰি আয় = দেশৰ ৰাষ্ট্ৰীয় আয় ডিভাইডেড বাই দেশৰ মুঠ জনসংখ্যা নেক্সট প্ৰশ্নটো দিছে যে 15 নম্বৰ প্ৰশ্ন ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ক'ত গঠন কৰা হৈছিল ভাৰতলৈ অহা আগতে কোম্পানীয়ে কিহৰ ব্যৱসায় কৰিছিল ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী 1600 খ্ৰীষ্টাব্দত লণ্ডনত গঠন কৰা হৈছিল তেওঁলোকে ভাৰতলৈ অহা আগতে কি কৰিছিল মছলাৰ ব্যৱসায় কৰিছিল নেক্সট প্ৰশ্নটো হৈছে যে উত্তৰ প্ৰেৰণ পত্ৰৰ তিনিটা মূল উদ্দেশ্য লিখিবলৈ কৈছে উত্তৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য তিনিটা এনে ধৰণে ক'ব পাৰি যে প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সুসংহত আঁচনি নিৰ্ধাৰণ কৰি দিছিল আৰু নিম্ন পৰ্যায়ত দেশীয় ভাষাত আৰু উচ্চ পৰ্যায়ত ইংৰাজী ভাষাত শিক্ষা দিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছিল 2 নম্বৰটো হৈছে যে মেধাৱী ছাত্ৰক বৃত্তি দিয়া আৰু শিক্ষানুষ্ঠানক আৰ্থিক অনুদান দিয়াৰ নিৰ্দেশনা আছিল আৰু 3 নম্বৰটো হৈছে যে প্ৰতিখন বিদ্যালয়তে শিক্ষা বিভাগ খোলাৰ পৰামৰ্শ আগবঢ়াইছিল উত্তৰ প্ৰেৰণ পত্ৰ ভাৰতৰ শিক্ষা জগতত ব্ৰিটিছৰ দিনত এটা খুব ডাঙৰ সিদ্ধান্ত আছিল যিখিনি সিদ্ধান্তই আমাৰ ভাৰতীয় শিক্ষাৰ প্ৰতি ভাৰতীয় শিক্ষাৰ ক্ষেত্ৰত এক উদ্গনিমূলক প্ৰেৰণা আগবঢ়াইছিল ঠিক আছে নেক্সট প্ৰশ্নটো হৈছে যে কি দিছে যে প্লাৱন ভূমিনো কি ইয়াৰ কেনেকৈ সৃষ্টি হয় প্লাৱন ভূমি হ'ল যে নদীয়ে সৃষ্টি কৰা এটি অৱয়ৱৰ নাম নদী সাধাৰণতে তিনি ধৰণৰ গতি অংশ থাকে উচ্চ গতি অংশত নদীৰ খনন কাৰ্য চলে খনন কাৰ্য বুলি কি কোৱা হৈছে ইৰোশনৰ কথা কোৱা হৈছে যদি আমি নদী ব্ৰহ্মপুত্ৰৰ কাষত থিয় হওঁ আমি দেখিবলৈ পাওঁ তাৰ কাষৰ গৰাবিলাক কি হৈ থাকে খহি থাকে আৰু সেই যে খহি থকা কাৰ্যটো এটো কি বুলি কোৱা হৈছে খনন কাৰ্য বুলি কোৱা হৈছে গতিকে উচ্চ গতি অংশত নদীৰ খনন কাৰ্য চলে মধ্যগতি আৰু নিম্নগতি অংশত কি হয় গতিপথৰ লগতে দুয়োপাৰে সেই যে গেটবিলাক জমা হয় বিশেষকৈ দুয়োপাৰে যুগ ধৰি গেট জমা হোৱাৰ ফলত পলসুৱা সমতল ভূমিৰ সৃষ্টি হয় আৰু ইয়াকে কি বুলি কোৱা হয় প্লাৱন ভূমি বুলি কোৱা হয় বানপানীৰ সময়ত ফুটে কঢ়িয়াই অনা বালি বোকা পলস আদি দুয়োপাৰে বহু দূৰলৈকে বিয়পি পৰে আৰু এইবোৰে কি কৰে কালক্ৰমত প্লাৱন ভূমিৰ সৃষ্টি কৰে নেক্সট প্ৰশ্নটো হৈছে যে চিৰসেউজীয়া উদ্ভিদ বুলিলে কি বুজায় উদাহৰণ সহ লিখা এতিয়া উত্তৰটো কি হ'ব যিবোৰ অঞ্চলত বাৰ্ষিক বৰষুণৰ পৰিমাণ 200 সেন্টিমিটাৰতকৈ অধিক আৰু বাৰ্ষিক গড় উত্তাপ 25 ডিগ্ৰী সেন্টিগ্ৰেড তেনে অঞ্চলত উদ্ভিদবোৰ চিৰসেউজীয়া তেনে অঞ্চলত দেখা উদ্ভিদবোৰক চিৰসেউজীয়া উদ্ভিদ বোলায় চিৰসেউজীয়া উদ্ভিদবোৰে ডাঠ বননিৰ সৃষ্টি কৰে চিৰসেউজীয়া উদ্ভিদসমূহ 45 মিটাৰ পৰ্যন্ত ওখ হয় আৰু বছৰৰ সকলো সময়তে এই উদ্ভিদসমূহৰ পাত সেউজীয়া হৈ থাকে সেই ইহঁতক কি বুলি কোৱা হয় চিৰসেউজীয়া উদ্ভিদ বুলি কোৱা হয় শিশু চন্দন ৰবৰ আদি চিৰসেউজীয়া উদ্ভিদৰ উদাহৰণ ঠিক আছে নেক্সট প্ৰশ্নটো কি দিছে প্ৰশ্নটো মই ইয়াত লিখা নাই ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাসংগিকতা সম্পৰ্কে লিখিবলৈ দিছে উত্তৰটো এনে ধৰণে হ'ব যে ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাসংগিকতা গুৰুত্বপূৰ্ণ ভাৰত এখন বৈচিত্ৰ্যপূৰ্ণ দেশ বিভিন্ন ভাষা সংস্কৃতি ধৰ্মৰে ভৰা ভাৰতবৰ্ষত বিভিন্ন অঞ্চলৰ সক্ৰিয় চিনাকি আৰু স্বাৰ্থ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত আঞ্চলিক দলৰ প্ৰাসংগিকতা উল্লেখযোগ্য আঞ্চলিক দলবিলাকে বিভিন্ন বিষয় যেনেকৈ সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি দেশখনৰ বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা ভিন্নতা সংখ্যালঘুসকলৰ মাজত থকা নিৰাপত্তাহীনতাৰ ভাৱ কেন্দ্ৰীয় চৰকাৰৰ অধিক
কেন্দ্ৰীকৰণৰ প্ৰৱণতা, ৰাজ্যিক সম্পদসমূহৰ ওপৰত অধিক কৰ্তৃত্ব লাভৰ প্ৰচেষ্টা, সকলো ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সমদৃষ্টিৰ অভাৱ, ৰাষ্ট্ৰীয় দলৰ বা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক নেতাৰ দুৰ্বলতা আদি বিষয়সমূহত নিজৰ বক্তব্য সজোৰে প্ৰকাশ কৰিবলৈ আঞ্চলিক দলৰ প্ৰাসংগিকতা দেখিবলৈ পোৱা যায়। এনেধৰণে আমি এইটো প্ৰশ্ন আনচাৰ লিখিছোঁ আৰু গোটেইখিনি কিতাপতে আছে। ঠিক আছে, নেক্সট প্ৰশ্নটো হৈছে যে চিপাহী বিদ্ৰোহৰ 4টা ফলাফল। ইয়াতে দুটা অপশ্যন আছে দিছে যে চিপাহী বিদ্ৰোহৰ 4টা কাৰণ লিখিবলৈ দিছে নাইবা ফলাফল লিখিবলৈ দিছে। আমি ইয়াতে ফলাফলটোৱেই লিখিছোঁ। এনেধৰণে লিখিছোঁ যে চিপাহী বিদ্ৰোহৰ ফলত ভাৰতত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰে। ভাৰতৰ শাসনভাৰ কাৰ হাতলৈ যায়? ব্ৰিটিছ চৰকাৰৰ হাতলৈ যায়। 2 নম্বৰতে চিপাহী বিদ্ৰোহৰ ফলত ভাৰত সম্বন্ধে ব্ৰিটিছ চৰকাৰৰ দৃষ্টিভংগী সলনি হয়। 3 নম্বৰতে চিপাহী বিদ্ৰোহৰ ফলত ভাৰতীয় সমাজ জীৱনত আধুনিকতাৰ প্ৰভাৱ পৰে। আধুনিকতাৰ পৰশত এচাম নতুন শিক্ষিত ভাৰতীয়ই মানুহৰ মনত জাতীয়তাবাদী মনোভাৱ সৃষ্টি কৰাত অৰিহণা যোগাইছিল। 4 নম্বৰটো হ'ল যে চিপাহী বিদ্ৰোহে সকলো ভাৰতীয়ক একতাৰ ডোলেৰে বান্ধিবলৈ সক্ষম হৈছিল। বিভিন্ন জাতি, জনগোষ্ঠী, সম্প্ৰদায়ৰ মনত আমি ভাৰতীয় জনগণ এই ধাৰণাক অধিক প্ৰকট কৰি তুলিছিল। ঠিক আছে, নেক্সট প্ৰশ্নটো হৈছে যে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ প্ৰভাৱৰ বিষয়ে লিখিবলৈ কৈছে। উত্তৰটো এনেকৈ হ'ব যে ইংৰাজী শিক্ষাৰ লগত পৰিচয় হোৱাৰ পাছত পশ্চিমীয়া ৰাজনৈতিক ধাৰণাৰ সৈতে ভাৰতীয়সকল চিনাকি হ'ল। পশ্চিমৰ ফৰাচী বিদ্ৰোহ, আমেৰিকাৰ স্বাধীনতা সংগ্ৰাম আদিৰ বিষয়ে জনাৰ পিছত ভাৰতৰ শিক্ষিত সমাজে ভাৰতৰ নিজৰ স্বাধীনতাৰ ধাৰণাৰ প্ৰতি অধিক মনোযোগী হৈ পৰিছিল। 2 নম্বৰতে হ'ল যে পশ্চিমীয়া আধুনিক শিক্ষাই ভাৰতীয় সমাজ জীৱনত প্ৰচলিত মধ্যযুগীয় সংকীৰ্ণতা, কুসংস্কাৰ, অন্ধবিশ্বাস, ধৰ্মীয় গোড়ামী, জাতি ভেদ প্ৰথা আদি দূৰ কৰি ভাৰতীয় সমাজ জীৱনৰ উন্নয়নৰ বাট মুকলি কৰিছিল। নেক্সটটো হ'ব যে পাশ্চাত্য শিক্ষাই সমাজত এক শিক্ষিত শ্ৰেণীৰ জন্ম দিছিল, যিসকলে পাশ্চাত্য জগতৰ মহান চিন্তাবিদসকল যেনে ৰুছু, ভল্টেয়াৰ, বাৰ্ক, মেকলে, স্পেন্সাৰ আদি বিখ্যাত ব্যক্তিৰ ৰচনাৰ দ্বাৰা আকৰ্ষিত হৈছিল। তেওঁলোকে জাতীয়তা, স্বশাসন, গণতন্ত্ৰ আদি নৱচিন্তাৰ আলোকেৰে আলোকিত হৈ ভাৰতীয় সমাজত সেই নৱচিন্তাৰ আলোক ছটিয়াই দিছিল। ভাৰতীয় সমাজত একতাৰ ভাৱ গঢ়ি তোলাত তেওঁলোকে বৰঙণি যোগাইছিল। তেওঁলোকে ভাৰতক পৰাধীনতাৰ পৰা মুক্ত কৰাৰ সপোন দেখিছিল। 4 নম্বৰতে হ'ব যে জাতীয় চেতনা গঢ়ি তোলাত কলিকতাৰ শিক্ষিত সমাজে বিশেষ অৰিহণা যোগাইছিল। ঈশ্বৰচন্দ্ৰ গুপ্তৰ দেশপ্ৰেমমূলক কবিতাই দেশবাসীৰ মন দেশপ্ৰেমেৰে ভৰাই তুলিছিল। বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে বন্দে মাতৰম গীত ৰচনা কৰি দেশবাসীক নিজ মাতৃভূমিক বচোৱাৰ আহ্বান জনাইছিল। উৰ্দু কবি মহম্মদ ইকবালে সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা গীত ৰচনা কৰি দেশৰ জনগণৰ মন জাতীয়তাবাদেৰে আলোকিত কৰিছিল। চ' সেইটো আনচাৰ। এতিয়া নেক্সট প্ৰশ্নটো দিছে যে ভাৰতীয় জাতীয়তাবাদৰ উত্থানত দাদাভাই নৰজীৰ অৱদান সম্পৰ্কে ইয়াত লিখিবলৈ দিছে। ইয়াতে আমি এনেধৰণে লিখিছোঁ যে আমি অকণমান কেনেধৰণৰনো আছিল দাদাভাই নৰজী, তেওঁৰ বিষয়ে আমি অকণমান জানি ল'ব লাগিব। তেওঁ কেনেধৰণে জাতীয়তাবাদৰ উত্থানত অৱদান যোগাইছিল সেই বিষয়ে আমি পিছৰ পেৰেগ্ৰাফত লিখিছোঁ যে ভাৰতীয় জাতীয়তাবাদৰ উত্থানত দাদাভাই নৰজীৰ উল্লেখনীয় অৱদান আছে। দাদাভাই নৰজী জাতীয় কংগ্ৰেছৰ লগত প্ৰতিষ্ঠা কালৰে পৰা জড়িত হৈ আছিল। দাদাভাই নৰজী অধ্যাপক হিচাপে তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰিছিল, কিন্তু পিছত তেওঁ লণ্ডনত কি কৰে ওকালতি কৰিবলৈ লয় আৰু বিখ্যাত আইনবিদ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। লণ্ডনত থকা কালতে তেওঁ লিবাৰেল পাৰ্টিৰ সদস্যপদ গ্ৰহণ কৰি ইংলেণ্ডৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল। ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ নিৰ্বাচনত তেওঁ মধ্য ফিঞ্চবাৰী সমষ্টিৰ পৰা জয়লাভ কৰি ব্ৰিটিছ কমন্স সভাৰ সদস্য হৈছিল। তেওঁ দুবাৰ ইলেকশ্যন খেলিছিল আৰু দ্বিতীয়বাৰ ইলেকশ্যনত তেওঁ জিকিছিল মধ্য ফিঞ্চবাৰী সমষ্টিৰ পৰা। ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ তেওঁ ব্ৰিটিছ কমন্স সভাৰ তেওঁ সদস্য হৈছিল। ঠিক আছে, নেক্সট হৈছে যে ইয়াতে আমি লিখিছোঁ যে কেনেধৰণে তেওঁ আমাৰ জাতীয়তাবাদৰ উত্থানত সহায় কৰিছিল। যে কমন্স সভাৰ সদস্যপদ গ্ৰহণ কৰি তেওঁ ভাৰতৰ সমস্যাসমূহ দাঙি ধৰি ভাৰতৰ আৰ্থিক দিশটোৰ ওপৰত নজৰ দিবলৈ ব্ৰিটিছ চৰকাৰক সকীয়াই দিছিল। ভাৰতবৰ্ষৰ জাতীয় আয় গণনা কৰি দেশবাসীৰ দৰিদ্ৰ মোচনৰ কাৰণে কাৰ্যসূচী ল'বলৈ ইংলেণ্ডৰ চৰকাৰক হেঁচা দিছিল। পলাচী যুদ্ধৰ পিছৰ পৰাই অবিৰাম গতিত ভাৰতৰ সম্পদ ইংলেণ্ডলৈ প্ৰবাহিত কৰি ভাৰতবৰ্ষৰ ওপৰত শোষণ কৰাৰ বিষয়ে তেওঁ ব্ৰিটিছ পাৰ্লিয়ামেণ্টত জনাইছিল। শিল্পজাত সামগ্ৰীৰ সলনি ভাৰতবৰ্ষৰ কেঁচা সামগ্ৰী কিয় ইংলেণ্ডলৈ নিব লগা হৈছিল তেওঁ তাৰ উত্তৰ বিচাৰিছিল। তেওঁ আফিঙৰ ব্যৱসায় ভাৰত আৰু চীন দেশত বন্ধ কৰি দিবলৈ দাবী জনাইছিল। ইংৰাজ ব্যৱসায়ীসকলক ভাৰতীয় সমাজৰ লগত একাত্ম হৈ ভাৰতৰ পৰা সংগ্ৰহ কৰা ধন ভাৰততে খৰচ কৰিবলৈ আহ্বান জনাইছিল। ব্ৰিটিছ পাৰ্লিয়ামেণ্টত বিতৰ্কত অংশগ্ৰহণ কৰি ভাৰতক স্বায়ত্তশাসন দিবলৈ তেওঁ দাবী জনাইছিল।
গতিকে এইখিনি কামৰ পৰা আমি গম পাইছোঁ যে দাদাভাই নৰজিয়ে কেনেধৰণে ভাৰতৰ জাতীয়তাবাদৰ উত্থানত সহায় কৰিছিল নেক্সট প্ৰশ্নটো দিছে যে অৱক্ষেপন বুলিলে 23 নম্বৰ প্ৰশ্ন অৱক্ষেপন বুলিলে কি বুজা আৰু অৱক্ষেপনৰ ফলত সৃষ্টি হোৱা ভূ অৱয়ববিলাকৰ বিষয়ে ইয়াত লিখিবলৈ কৈছে গতিকে অৱক্ষেপন মানে কি হয় জমা কৰা কাৰ্যটোকে আমি কি বুলি কওঁ অৱক্ষেপন বুলি কওঁ ঠিক আছে অৱক্ষেপন মানে তেতিয়াহ'লে আমি কি বুলি বুজি পাম যে অৱক্ষেপন মানে হ'ল জমা কৰা কাৰ্য নদীয়ে কি কৰে যেতিয়া চলাচল কৰি থাকে মানে গতি কৰি থাকে সেই গতি কৰা কাৰ্যটো কি কয় পৰিবহণ আৰু পৰিবহণৰ লগত অৱক্ষেপনৰ অতি উল্লেখযোগ্য সম্পৰ্ক আছে এই দুটা কাৰ্যৰ মাজত এৰাব নোৱাৰা সম্পৰ্ক আছে গতিকে এই দুটা কাৰ্যই যেতিয়া চলি থাকে তেতিয়া তাৰ লগে লগে আমাৰ অৱক্ষেপনো চলি থাকে নদী এখন যেতিয়া চলাচল কৰি থাকে তেতিয়া অৱক্ষেপনো চলি থাকে গতিকে আমি এনেধৰণে লিখিছোঁ যে পৰিবহণ আৰু অৱক্ষেপন নদীৰ দুটা অতি উল্লেখযোগ্য কাৰ্য এই দুটা কাৰ্যৰ মাজত এৰাব নোৱাৰা সম্পৰ্ক আছে বিভিন্ন প্ৰকাৰে পৰিবাহিত পদাৰ্থবোৰ মানে গেট পৰিবাহিত মানে যিবিলাক নদীখন চলি থাকোঁতে নদীখন গৈ থাকোঁতে যিবিলাক পদাৰ্থ নদীৰ লগত গৈ থাকে সেইবিলাক আমি গেট বুলি কৈছোঁ পৰিবাহিত পদাৰ্থবোৰ নদীয়ে শেষত সুবিধাজনক স্থানত জমা কৰি বিভিন্ন অৱয়বৰ সৃষ্টি কৰে পৰিবাহিত পদাৰ্থবোৰ সাধাৰণতে নদীয়ে নামনিলৈ কঢ়িয়াই আনে আৰু অৱশেষত সেইবোৰ নদীৰ গতিপথত দুয়ো পাৰত মোহনা অংশত জমা কৰে নদীৰ এই গেট জমা কৰা কাৰ্যকে আমি কি বুলি জানো ডিপজিশ্যন বা অৱক্ষেপন বুলি জানো ঠিক আছে গতিকে নদীয়ে সাধাৰণতে তিনি ধৰণে পৰিবাহিত পদাৰ্থবোৰ বা গেটবোৰ কঢ়িয়ায় কিছুমান পদাৰ্থ সাধাৰণতে পানীত দ্ৰৱীভূত হৈ থকা অৱস্থাত নদীয়ে কঢ়িয়ায় যে মানে বালি শিল বালিবিলাক যেনেধৰণে বোকা আদিবিলাক কি হয় দ্ৰৱীভূত হৈ থাকে গতিকে তেনেধৰণে নদীয়ে কঢ়িয়ায় আকৌ কিছুমান পদাৰ্থ সাধাৰণতে পানীত উপঙি থকা অৱস্থাত আমি দেখোঁ যদি আমি নাৱত উঠি গৈ থাকোঁ তেতিয়া দেখোঁ নদীৰ বুকুত কিছুমান পদাৰ্থ উপঙি গৈ থাকে আৰু সেইবিলাকো নদীয়ে কঢ়িয়াই নি পেলাই ক'ৰবাত জমা কৰি থয়গৈ তেনেধৰণেও কি কৰে অৱক্ষেপন কৰে আকৌ কিছুমান পদাৰ্থ কি কৰে সাধাৰণতে নদীৰ বুকুৱেদি বাগৰি গৈ থকা অৱস্থাত ৰুলিং ষ্টেটত নদীয়ে কঢ়িয়াই লৈ যায় আৰু কোনোবা স্থানত সেইখিনি জমা কৰেগৈ এই যে জমা কৰা কাৰ্যটো নদীয়ে গেটবিলাক কঢ়িয়াই লৈ যায় এই তিনি প্ৰকাৰৰ গেটবোৰ গৈ থাকে আৰু সেইবিলাক নি পেলাই এটা সময়ত কি কৰে যিকোনো জেগাত মানে য'ত ক'ত কৰে নদীৰ গতিপথত জমা কৰিব পাৰে দুয়ো পাৰত জমা কৰিব পাৰে মোহনা অংশতো জমা কৰিব পাৰে এনেধৰণে গেট যে জমা কৰে এই কাৰ্যটোকে আমি কি বুলি জানো অৱক্ষেপন বুলি জানো এতিয়া অৱক্ষেপনৰ ফলত কি অৱয়বৰ সৃষ্টি হয় সেই বিষয়ে আমি ইয়াতে লিখি দিছোঁ প্লাৱনভূমি বালিচৰ প্ৰাকৃতিক বান্ধ বা মথাউৰি বদ্বীপ প্লাৱনভূমিটো আমি ইতিমধ্যে পঢ়ি আহিছোঁ চ' ইয়াতে আকৌ নপঢ়োঁ আৰু একেখিনিয়ে হয় নেক্সটটো লিখিছোঁ যে বালিচৰবিলাক আমি দেখিছোঁ নদী যেতিয়া আমি নাৱত গৈ থাকোঁ আমি দেখোঁ মাজে মাজে নদীৰ মাজত কি হয় কিছুমান বালিচৰ দেখিবলৈ পাওঁ কেতিয়াবা নদীৰ মূলধাৰাৰ যিকোনো এটা পাৰত নৈখনৰ গৰালৈকে বিস্তৃতভাৱে কি পৰে বালি পৰে মূলধাৰাৰ যিকোনো এটা কাষে জমা হোৱা এনেবোৰ বালিময় পৃষ্ঠৰ নাম কি হয় বালিচৰ হয় আৰু বালিচৰবোৰ খুবেই খন্তেকীয়া হয় নদীৰ পানী বাঢ়ি গ'লে বালিচৰবোৰ নাইকিয়া হৈ যায় ঠিক আছে নেক্সট হৈছে যে প্ৰাকৃতিক বান্ধ বা মথাউৰি নদীয়ে কঢ়িয়াই অনা আপেক্ষিকভাৱে গধুৰ পদাৰ্থবোৰ বেছি দূৰলৈ প্ৰবাহিত নহয় যিবিলাক গধুৰ পদাৰ্থ সেইবিলাক কি হয় সাধাৰণতে নদীয়ে কি কৰে সেইবোৰ দুয়ো কাষে জমা কৰে এনেকৈ জমা হোৱা পদাৰ্থবোৰেই এটা সময়ত গৈ পেলাই দীঘলীয়া বান্ধ বা মথাউৰি আকাৰ লয় প্ৰাকৃতিকভাৱে সৃষ্টি হোৱাৰ বাবে এইবিলাকক কি বুলি কোৱা হয় প্ৰাকৃতিক বান্ধ বুলি কোৱা হয় ঠিক আছে নেক্সট প্ৰশ্নটো বদ্বীপৰ কথা আমি ইতিমধ্যে পঢ়িছোঁ গতিকে ইয়াতে আমি নপঢ়োঁ আৰু এই দুটা আৰু বাকী এই দুটাহে আমাৰ নতুন হয় গতিকে এইখিনিয়ে হ'ল অৱক্ষেপনৰ ফলত সৃষ্টি হোৱা কিছুমান অৱয়ব ঠিক আছে নেক্সট প্ৰশ্নটো হ'ল 24 নম্বৰ কুৱেশ্যনটো দিছে যে ভাৰত চৰকাৰ আইনৰ জৰিয়তে হোৱা প্ৰশাসনীয় পৰিৱৰ্তনসমূহ উল্লেখ কৰিবলৈ কৈছে গতিকে ভাৰত চৰকাৰ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে আমাৰ ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰা হৈছিল এই আইনৰ দ্বাৰা কি হৈছিলে ভাৰত চৰকাৰে ভাৰতৰ শাসনভাৰ পোনপটীয়াকৈ ইংলেণ্ডৰ হাতলৈ গুচি গৈছিলে ঠিক আছে আৰু এতিয়া কৈছে যে 2 নম্বৰটো দেখিছোঁ যে যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শাসন কৰিছিল তেতিয়া ভাৰতত নিয়ন্ত্ৰণ পৰিষদ আছিল সঞ্চালক সভা আছিল আৰু তেওঁলোকৰ হাততে কি হৈছিল ভাৰতৰ শাসনৰ কৰ্তৃত্ব আছিল কিন্তু ভাৰত চৰকাৰ আইন যেতিয়া প্ৰণয়ন হ'ল তাৰপিছত নিয়ন্ত্ৰণ পৰিষদ আৰু সঞ্চালক সভা নাইকিয়া হৈ গৈছিল নেক্সট অপশ্যনটো হ'ল যে ভাৰত চৰকাৰ আইন অনুসৰি ভাৰত শাসনৰ সকলো দায়িত্ব ব্ৰিটিছ মন্ত্ৰীসভাৰ এজন মন্ত্ৰীক দিয়া হ'ল আৰু তেওঁক কি বুলি জনা হৈছিলে ভাৰত সচিব বুলি ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া আখ্যা দিয়া হ'ল ভাৰত সচিবক সহায় কৰিবলৈ 15জন সদস্যৰ এখন সমিতি বা এখন পৰিষদ গঠন কৰি দিয়া হৈছিল এই পৰিষদখনত ভাৰত সচিবগৰাকী সভাপতি আছিল আৰু সকলো সদস্যক ভাৰত শাসন সম্বন্ধে দিহা পৰামৰ্শ আগবঢ়োৱাৰ দায়িত্ব দিয়া হৈছিল
ভাৰত সচিবগৰাকীক বছৰত এবাৰ ভাৰত শাসন সম্বন্ধীয় তথ্যপাতি ব্ৰিটিছ সংসদত জমা দিবলৈ বাধ্য কৰোৱা হৈছিল। নেক্সটটো হ'ল যে ভাৰত চৰকাৰ আইন অনুসৰি ভাৰতবৰ্ষৰ সৰ্বোচ্চ শাসনকৰ্তা হিচাপে গভৰ্ণৰ জেনেৰেল থাকিল যদিও তেওঁক ভাইচৰয় অৰ্থাৎ ৰাজপ্ৰতিনিধি খিতাপ প্ৰদান কৰা হৈছিল। আটাইতকৈ উল্লেখনীয় দফাটো যিটো ভাৰত চৰকাৰ আইনত আছিলে সেইটো যে ভাৰত সচিব আৰু আন আমোলা কৰা কৰ্মচাৰীসকলৰ দৰমহা ভাত্তা আদি কিন্তু ভাৰতৰ পৰা সংগৃহীত ৰাজহৰ পৰাহে দিয়াৰ কথা এই আইনত উল্লেখ কৰা আছিল, যিটো আছিল আটাইতকৈ মই ভাবোঁ যে আটাইতকৈ বেয়া দিশটো আছিলে সেইটো। ঠিক আছে, আৰু নেক্সট প্ৰশ্নটো দিছে 25টো যে হিমবাহৰ সংজ্ঞা লিখা আৰু নদীৰ লগত ইয়াত পাৰ্থক্য কি লিখা। তেনে উজু হয় এইটো যে পৃথিৱীৰ 2 মেৰু অঞ্চল আৰু কিছুমান পৰ্বতৰ উচ্চাংশত বৃহৎ পৰিমাণৰ বৰফ জমা হৈ আছে। সাধাৰণতে ভূপৃষ্ঠৰ ঢাল অনুসৰি জমা হৈ থকা বৰফবোৰ অতি লেহেম গতিৰে নামি আহে। এনেকৈ নামি অহা বৰফকে আমি কি বুলি জানো? হিমবাহ বুলি জানো। এতিয়া কৈছে যে নদী আৰু হিমবাহৰ মাজত পাৰ্থক্য লিখিবলৈ কৈছে। নদীবোৰ আমি জানো বোৱতী পানীৰ সৃষ্টি কৰা জলৰাশি, কিন্তু হিমবাহবিলাক হ'ল শীতল অঞ্চলসমূহত জমা হৈ থকা বৰফৰ পৰা সৃষ্টি হোৱা জলৰাশি। আকৌ 2 নম্বৰটো কৈছে যে নদীবোৰ খৰচোতা হয়, কিন্তু হিমবাহবোৰ কি হয়? লেহেম হয়। 3 নম্বৰতে হৈছে যে হিমবাহবোৰ সাধাৰণতে গ্ৰীষ্ম প্ৰধান অঞ্চলত সৃষ্টি হয়, কিন্তু হিমবাহবোৰ শীত প্ৰধান অঞ্চলতে আমি দেখিবলৈ পাওঁ। এইকেইটাই হ'ল কি নদী আৰু হিমবাহৰ মাজত পাৰ্থক্য। আৰু হিমবাহৰ যিটো ডেফিনেশ্যন সেই ডেফিনেশ্যনটো চালে আমি দুইটাৰ মাজত থকা পাৰ্থক্যখিনি নিজে লিখিব পাৰিম। ঠিক আছে, নেক্সট প্ৰশ্নটো দিছে, দুটা প্ৰশ্ন আছে, জলবায়ুৰ বৈশিষ্ট্য লিখিবলৈ দিছে নাইবা ভাৰতবৰ্ষৰ প্ৰধান ভূ-প্ৰাকৃতিক বিভাগসমূহৰ বিষয়ে লিখিবলৈ দিছে। আমি ইয়াত ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্যসমূহ লিখি দিছোঁ যে ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্যসমূহ কি কি। 1 নম্বৰতে লিখিছোঁ যে ভাৰত এখন বিশাল দেশ। দেশখনৰ বিশালতা, বিষুৱৰ পৰা দূৰত্ব আৰু মৌচুমী বায়ুৰ ওপৰত ভাৰতৰ জলবায়ুৰ ভিন্নতা আদিৰ ওপৰত নিৰ্ভৰ কৰে। ভাৰতৰ অক্ষাংশ বিয়পি আছে 8 ডিগ্ৰী 4 মিনিট অক্ষৰেখাৰ পৰা 37 ডিগ্ৰী 6 মিনিট উত্তৰ অক্ষৰেখালৈ। অক্ষাংশভেদে ঠাইসমূহৰ উত্তাপৰ তাৰতম্য ঘটাৰ বাবে জলবায়ু কি হয়? ভিন ভিন হয়। 3 নম্বৰতে লিখিছোঁ যে ভাৰতৰ প্ৰায় সোঁমাজেদি যোৱা কৰ্কট ক্ৰান্তিয়ে দেশখনৰ উত্তৰ আৰু দক্ষিণ দুটা অংশত ভাগ কৰিছে। ইয়াৰে উত্তৰ অংশটো সমমণ্ডলত আৰু দক্ষিণ অংশটো গ্ৰীষ্মমণ্ডলত পৰিছে। সেয়েহে সাধাৰণতে উত্তৰ ভাৰতৰ তুলনাত দক্ষিণ ভাৰতত গৰম কি হয়? বেছি হয়। নেক্সটটো লিখিছোঁ যে ভাৰতৰ ভূখণ্ড পৰ্বত, পাহাৰ, মালভূমি, মৰুভূমি, সমভূমি আদিৰে গঠিত। এনে ভূ প্ৰকৃতিবোৰেও ভাৰতৰ ঠাইসমূহৰ মাজত উচ্চতাৰ পাৰ্থক্য আনি দিছে। একে অক্ষাংশত অৱস্থিত হ'লেও উচ্চতাৰ পাৰ্থক্যৰ বাবে ঠাইসমূহত উত্তাপ, বায়ুৰ চাপ, বৰষুণ, আৰ্দ্ৰতাৰ পৰিমাণ কম বেছি হয়, ফলত জলবায়ু কি হয়? বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে একে অক্ষাংশতে অৱস্থিত হ'লেও আগ্ৰা আৰু দাৰ্জিলিঙৰ জলবায়ুৰ মাজত কিন্তু যথেষ্ট প্ৰভেদ দেখা যায়। আকৌ উত্তৰ দিশৰ পৰা অহা বতাহক হিমালয় পৰ্বতে বাধা দিয়াৰ বাবে উত্তৰ ভাৰতৰ জলবায়ু যিমান শীতল হ'ব লাগিছিল সিমান শীতল নহয়। তেনেদৰে দক্ষিণ ভাৰত যদিও গ্ৰীষ্মমণ্ডলত পৰিছে, তথাপি ইয়াৰ ভূ প্ৰকৃতি মালভূমিয়ে নিৰ্ণয় কৰাৰ বাবে দক্ষিণ ভাৰতৰ জলবায়ু কি হয়? মৃদু হয়। সাগৰৰ সান্নিধ্যৰ বাবেও কোনো এখন ঠাইৰ জলবায়ু কি হয়? সমভাৱাপন্ন হ'ব পাৰে। এনে ঠাই যাৰ জহৰ তাৰতম্য বেছি নহয়। মুম্বাই অৱস্থান সাগৰৰ পাৰত হোৱাৰ বাবে ইয়াত জলবায়ু কি হয়? সমভাৱাপন্ন হয়। আকৌ লিখিছোঁ যে 5 নম্বৰটো ভাৰতৰ জলবায়ুত মৌচুমী বায়ুৰ প্ৰভাৱ যথেষ্ট। ভাৰতত গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ পূব মৌচুমী বতাহ বলে। দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে দেশখনত প্ৰচুৰ বৰষুণ হয়। নেক্সটটো লিখিছোঁ যে উত্তাপ, বতাহ, বৰষুণ, বায়ুৰ চাপ আৰু আৰ্দ্ৰতা আদি ভিন্নতাৰ বাবে ভাৰতত বছৰটোত ভিন্ন সময়ত ভিন্ন ঋতু আমি দেখিবলৈ পাওঁ। এইখিনিয়ে হ'ল ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য। নেক্সট প্ৰশ্নটো দিছে যে ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্যসমূহ লিখা। ইয়াতে ভাৰতৰ অৰ্থনীতিৰ বৈশিষ্ট্যসমূহ আমি এনেধৰণে লিখিছোঁ যে নিম্ন জনমূৰি প্ৰকৃত আয়। নিম্ন জনমূৰি প্ৰকৃত আয় হ'ল ভাৰতৰ অৰ্থনীতিৰ এটা প্ৰধান বৈশিষ্ট্য। 2 নম্বৰটো লিখিছোঁ যে কৃষিৰ ওপৰত নিৰ্ভৰশীল। ভাৰতৰ অৰ্থনীতি কি হয়? কৃষিৰ ওপৰত নিৰ্ভৰশীল। ভাৰতৰ অৰ্থনীতিৰ এটা প্ৰধান অংশ কৃষিৰ পৰা আহে, কিন্তু কৃষিখণ্ড অনগ্ৰসৰ আৰু নিম্ন উৎপাদনশীল। কৃষি উৎপাদন পদ্ধতি আৰু সাংগঠনিক ব্যৱস্থা পুৰণিকলীয়া আৰু পৰম্পৰাগত। নেক্সটটো লিখিছোঁ যে দ্ৰুত জনসংখ্যা বৃদ্ধি। দ্ৰুত জনসংখ্যা বৃদ্ধি ভাৰতৰ অৰ্থনীতিৰ আন এক বৈশিষ্ট্য। অত্যাধিক জনসংখ্যা নানা ধৰণৰ সামাজিক আৰু অৰ্থনৈতিক সমস্যা যেনে নিম্ন জনমূৰি আয়, বৰ্ধিত নিবনুৱা সমস্যা, খাদ্যৰ নাটনি, মূল্য বৃদ্ধি, ব্যাপক দাৰিদ্ৰ্য, নিম্ন জীৱন ধাৰণৰ মানদণ্ড আদি জটিল সমস্যাৰ সৃষ্টি কৰিছে।
4 নম্বৰতে লিখিছো যে বৰ্ধিত নিবনুৱা সমস্যা অত্যাধিক জনসংখ্যাৰ বাবে ভাৰতত নিবনুৱা সমস্যা এক জটিল সমস্যা হৈ দেখা দি আছে ভাৰতৰ ঋতুজ নিবনুৱা আৰু জন্মবেশী নিবনুৱা দুটা প্ৰধান নিবনুৱা সমস্যা উদ্যোগ খণ্ডৰ অনগ্ৰসৰতা ভাৰতৰ আন এটা বৈশিষ্ট্য মূলধন গঠনৰ মন্থৰ গতি আন্তঃগাঁথনিৰ অভাৱ বজাৰ ব্যৱস্থা নিম্ন বিনিয়োগ দক্ষ শ্ৰমিক কাৰিকৰী জ্ঞানৰ অভাৱ আৰু মানুহৰ নিম্ন আয় ক্ষমতা আদি কাৰক উদ্যোগীকৰণৰ ক্ষেত্ৰত কি হৈছে বাধা হৈ থিয় হৈছে গতিকে এই কেইটা হ'ল ভাৰতৰ অৰ্থনীতিৰ বৈশিষ্ট্য নেক্সট প্ৰশ্নটো 28 নম্বৰ কোৱেশ্চন ইয়াতে অৰ্থনীতিৰ পৰিসৰ আলোচনা কৰিবলৈ দিছে নাইবা অৰ্থনীতি কিয় অধ্যয়ন কৰিব লাগে তাৰ প্ৰয়োজনীয়তা আমি লিখিবলৈ দিছে আমি 28 নম্বৰ কোৱেশ্চনটো লিখিছো তোমালোকৰ কিতাপতে আছে পাঠটো তোমালোকে মেলি পেলাই চালে গম পাবা ইয়াতে মই হাতেৰে লিখি দিছো এইখিনি কাৰণ অৰ্থবিজ্ঞানৰ পৰিসৰে কি কৰে সমাজৰ আৰ্থিক কাৰ্যকলাপসমূহ সামৰি লয় যিবিলাক অনাৰ্থিক কাৰ্যকলাপ সেইসমূহ অৰ্থবিজ্ঞানৰ পৰিসৰত নাথাকে গতিকে অৰ্থবিজ্ঞানৰ পৰিসৰৰ তলত দিয়া বিষয়সমূহ অন্তৰ্ভুক্ত কৰিব পাৰি যেনেকৈ ভোগ কাৰ্য আমাৰ অভাৱ দূৰ কৰা কাৰ্যকলাপে হৈছে ভোগ কাৰ্যৰ লগত জড়িত বিধিসমূহ ভোক্তাৰ ভাৰসাম্য ইত্যাদি অধ্যয়ন অৰ্থনীতি পৰিসৰৰ অন্তৰ্ভুক্ত 2 নম্বৰটো হ'ল যে উৎপাদন বুলি ক'লে আমি বুজি পাওঁ উপযোগী সামগ্ৰী অথবা সেৱাৰ সৃষ্টি কৰা উপযোগী সামগ্ৰী মানে যিবিলাক আমাৰ কামত আহে আৰু সেৱা মানে যিবিলাক সেৱা আমি লওঁ যেনেকৈ মেডিকেলৰ সেৱা যেনেকৈ পুলিচৰ সেৱা এইবিলাক হ'ল সেৱা ঠিক আছে উৎপাদনৰ 4টা উপাদান ভূমি মূলধন শ্ৰম আৰু সংগঠনৰ উপৰি বিধিবোৰ যিবোৰ উৎপাদনৰ সৈতে জড়িত উৎপাদকৰ ভাৰসাম্য আৰ্থিক ব্যৱস্থা ইত্যাদি কথা অৰ্থবিজ্ঞানে আলোচনা কৰে নেক্সটটো হৈছে যে বিতৰণ সামগ্ৰী উৎপাদন কাৰ্য সম্পাদন কৰাৰ পিছত ইয়াক উপভোক্তাৰ মাজত বিতৰণ কৰিলেহে ভোগ কাৰ্য সম্ভৱ হৈ উঠিব গতিকে বিতৰণ প্ৰক্ৰিয়া যাতে সঠিক হয় তাৰ বাবে যিবোৰ তত্ত্ব বা নীতি অনুসৰণ কৰা দৰকাৰ সেই সকলোবোৰ তত্ত্ব বিতৰণ বিষয়ৰ মাজত আলোচনা কৰা হয় আৰু এই বিতৰণ বিষয়টো আলোচনা কৰাটো অৰ্থনীতি পৰিসৰৰ ভিতৰত পৰে ঠিক আছে বিনিময় কোনো ব্যক্তি বা অঞ্চল বা দেশে লাগতিয়াল প্ৰতিবিধ সামগ্ৰী নিজে তৈয়াৰ কৰি ল'ব নোৱাৰে বা নিজে উৎপাদন কৰি ল'ব নোৱাৰে এনে ক্ষেত্ৰত আমি কি কৰোঁ ব্যক্তি অঞ্চল বা দেশৰ মাজত আমি বিনিময় প্ৰথা আমি দেখিবলৈ পাওঁ সেয়েহে আভ্যন্তৰীণ বাণিজ্য আৰু আন্তৰ্জাতিক বাণিজ্যৰ জৰিয়তে দেশীয় আৰু আন্তৰ্জাতিক বিনিময় হয় অৰ্থনীতিতে দুয়োটা বিনিময় প্ৰকাৰৰ বিষয়েও আলোচনা কৰা হয় অৰ্থাৎ অৰ্থনীতিৰ পৰিসৰে বিনিময় কনচেপ্টটো কি কৰে সামৰি লয় নেক্সটটো হৈছে মুদ্ৰা হ'ল দ্ৰব্যৰ প্ৰত্যক্ষ বিনিময় প্ৰথাৰ অসুবিধাসমূহ আঁতৰাই বিনিময় প্ৰথা সৰলতা প্ৰদান কৰাৰ বাবে মুদ্ৰাৰ সৃষ্টি হৈছিল মুদ্ৰাৰ ভূমিকা মুদ্ৰাৰ কাৰ্যাৱলী প্ৰকাৰ ইত্যাদিৰ বিষয়ে কৰা আলোচনা অৰ্থনীতি পৰিসৰৰ এক উল্লেখযোগ্য অংশ নেক্সট হৈছে আয় জনমূৰি আয় ৰাষ্ট্ৰীয় আয় ইয়াৰ বৃদ্ধি তথা বিতৰণ অৰ্থনৈতিক কল্যাণৰ লগত ইয়াৰ সম্পৰ্ক আদি কথাবোৰো অৰ্থনীতি পৰিসৰে কি কৰে সামৰি লয় নেক্সট হৈছে ৰাজস্ব বা ৰাজহুৱা বিত্ত বিজ্ঞান চৰকাৰী আয় চৰকাৰী ব্যয় চৰকাৰী ঋণ আদি বিষয়সমূহ অৰ্থনীতি পৰিসৰে আলোচনা কৰে নেক্সট হ'ল কল্যাণকামী অৰ্থনীতি বিভিন্ন অৰ্থনৈতিক কাৰ্য যেনে ভোগ কাৰ্য উৎপাদন বিতৰণ আদিৰ সৈতে ব্যক্তি তথা সমাজৰ কল্যাণৰ দিশটো আলোচনা কৰাটো অৰ্থনীতি পৰিসৰতে পৰে 9 নম্বৰটো হৈছে যে পৰিৱেশীয় অৰ্থনীতি বৰ্তমান সময়ত অৰ্থনৈতিক উন্নয়ন ক্ষিপ্ৰ কৰিবৰ কাৰণে কি কৰা হৈছে উদ্যোগীকৰণৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে আৰু তাৰ সমান্তৰালকৈ কিন্তু প্ৰাকৃতিক ভাৰসাম্য কি হৈছে বিনষ্ট হৈছে গতিকে অৰ্থনৈতিক পৰিসৰে কি কৰে সেই প্ৰাকৃতিক ভাৰসাম্য কেনেদৰে ৰক্ষা কৰিব পাৰে সেই কথাও আলোচনা কৰে আৰু এটা হ'ল যে দক্ষতা মানৱ সমাজৰ বাবে দৰকাৰী সম্পদৰাজি কেনেদৰে দক্ষতাপূৰ্ণ ব্যৱহাৰ কৰি উৎপাদন প্ৰক্ৰিয়া অধিক গতিশীল কৰি মানৱ সমাজৰ কল্যাণ সাধন কৰিব পাৰি সেই কথাও অৰ্থনৈতিক পৰিসৰে সামৰি লয় উপৰিউক্ত বিষয়সমূহৰ উপৰিও অৰ্থনীতি পৰিসৰে নতুন বিষয় যেনে গোলকীয় অৰ্থনীতি বহনক্ষম উন্নয়ন আদি কথাও আলোচনা কৰে গতিকে এইখিনি আছিল আমাৰ কোৱেশ্চন আনসাৰখিনি ইয়াৰ কেইটামান কোৱেশ্চন যেহেতুকে তোমালোকৰ কিতাপত নাছিলে হয়তো সেই কাৰণে তোমালোকৰ ষ্টুডেণ্টছকে যিকেইজন ষ্টুডেণ্টছে মোক অনুৰোধ কৰিছিলে তেওঁলোকৰ বাবে ভিডিঅ'টো মই তৈয়াৰ কৰি দিলোঁ সো যদি ভিডিঅ'টো ভাল লাগিছে যদি কামত আহিছে প্লিজ সাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰিবা ধন্যবাদ